মদন, আজি কেইদিনমানৰ পৰা লক্ষ্য কৰিছোঁ তই বহুত মন মাৰি মাৰি থাক। তোৰ আচলতে কি হৈছে মদন? মোক তই খোলা খুলিকৈ কচোন সকলোবোৰ কথা। মা, মোৰ বহুত চিন্তা হৈছে এইকেইদিন। মামনিৰো সন্তান জন্ম হোৱাৰ দিন চমু চাপিছেহি। ইফালে হাতত টকা পইচাও এটকাও নাই, আৰু ক'তো হাজিৰা কৰিবলৈও নাপাওঁ আজিকালিও। সেইবোৰকে ভাবি ভাবিহে চিন্তা কৰি থাকোঁ মা। তই তাৰমানে টকা পইচাৰ কথা ভাবিহে চিন্তা কৰি আছ। মই পিছে তোৰ কাৰণে কাম এটা যোগাৰ কৰি থৈ আহিছোঁ। তই এতিয়া যাওঁ নে নাযাওঁ কাম কৰিবলৈ সেইটো তোৰ কথাহে। মা, তইনো বাৰু ক'ত কি কাম যোগাৰ কৰিছ? মোক সোনকালে কচোন কথাবোৰ। মদন, মই আজি জেতুকী ঘৰলৈ গৈছিলোঁ যে ৰাতিপুৱা, তেতিয়া তাইহে কৈছিল তাইৰ ল'ৰা দুটাই বোলে কোম্পানীত কাম কৰে। কোম্পানীত কাম কৰাৰ বাবদ বহুত পইচা পায়, গম পাৱনে? ঘৰলৈ বহুত বহুত টকা পঠায়। আৰু তাই এতিয়া ঘৰ নতুনকৈ বনাইছে নহয়, কিমান ধুনীয়াকৈ বনাইছে। আৰু সেয়ে ময়ো আজি কথা পাতি থৈ আহিছোঁ তোকো তালৈকে পঠাম বুলি। কিন্তু মা, সিহঁতটো ইয়াতে কাম নকৰে, সিহঁতি বহুত দূৰণিত থাকে নহয়। মই যদি এতিয়া সিহঁতৰ লগত কাম কৰিবলৈ যাওঁ, এই সময়ত মামনিক এৰি থৈ যাব লাগিব নহয়। তোৰ কাৰণে যেতিয়া কামৰ যোগাৰ কৰিলোঁ মই কি কৰিম? তই যদি মানুহজনীক এৰি থৈ যাবই নোৱাৰ, তই যা আকৌ সিহঁতৰ লগত কাম কৰিবলৈ। মইতো ঘৰত আছোঁৱে, গতিকে তই তাত কাম কৰি পইচা পাতি দি থাকিবি। তাই যি কৰিব লাগে মই কৰিম নহয়। আজিকালিতো আৰু ঘৰত মানুহে ল'ৰা ছোৱালী জন্ম নিদিয়ে, গতিকে তাইকতো ডাক্তৰৰ ওচৰলৈ নিব লাগিব। তই থাকিলে যি কৰিবি, তই নাথাকিলেও সেইখিনি ময়ে কৰিব পাৰিম। গতিকে তই এইবোৰ কথা ভাবি থাকিব নালাগে, মই আছোঁ নহয়। ঠিক আছে মা, তই যদি মামনিৰ সকলোবোৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰ তেতিয়াহ'লে মই যাম বাৰু। ভালেই হ'ব দে, তাতে মই কোম্পানীৰ কাম কৰি যিকেইটকা ঘটিব পাৰোঁ তহঁতলৈ পঠাই থাকিম। তহঁত দুজনী ইয়াত মিলাই থাকিবি আৰু তই তাইৰ যত্ন ল'বি মা। তই সেইবোৰ চিন্তা কৰিব নালাগে নহয়, মই আছোৱেই। তই মাত্ৰ যাবলৈ সাজু হ। কাইলৈ ৰাতিপুৱাই ট্ৰেইনতে গুচি যাবি নহ'লে, তেতিয়া সোনকালেই পাবিগে। আৰু এটা কথা, তই এই কথা মামনিক কৈ তাইৰ লগত আলোচনা কৰি ল'বি। হ'ব মা, মই এতিয়াই যাওঁ, তাইৰ লগত সকলোবোৰ পাতি লওঁগৈ। আৰু তই আৰু এবাৰ জেতুকী পেহীৰ ঘৰৰ পৰা আহিবিগৈচোন। কাইলৈ ৰাতিপুৱা যাবলৈ টিকট কৰিব লাগিব নহয়, মই সেইবোৰ একোৱেই নাজানো। পেহীৰ পৰাই সিহঁতৰ ল'ৰাকেইটালৈ ফোন এটা কৰি সকলোবোৰ পাতি আহিবি, তেতিয়াহে মই আবেলিলৈ টিকটটো কৰি থৈ আহিবগৈ পাৰিম। ময়ো এতিয়া যাওঁ মা, মামনিৰ লগত সোনকালে কথাবোৰ পাতি লওঁগৈ। তাই নহ'লে আকৌ মনতে বেয়াই পাব নক'লে। হ'ব, তই তাইৰ লগত কথাবোৰ পাতি লগে যা। আৰু মই জেতুকীৰ ঘৰৰ পৰা এতিয়াই আহোঁগৈ, ময়ো কথাবোৰ পাতি আহোঁগৈ। মামনি, মামনি, তোমাৰ লগত মোৰ কথা এটা পাতিব লগা আছিল। আপোনাৰনো আকৌ কি কথা পাতিব লগা আছে? কওকচোন, কওক, সোনকালে কওক। মামনি, তোমাৰো দিন চমু চাপিছে, হাততো টকা পইচা নাই। সেয়েহে মই ভাবিছোঁ অলপ দিন মই জেতুকী পেহীৰ ল'ৰাকেইটাৰ লগতে কোম্পানীৰ কামলৈ যাওঁ। তাতে অলপ পইচা ঘটিব পাৰিলে ইমানো অসুবিধা নহয় আৰু আমাৰ। মইতো টকা পইচা দিয়ে থাকিম, আৰু মা ঘৰত থাকিবই নহয়, ইমানো চিন্তা কৰিবলগীয়া নাই। সেয়েহে মই কালিলৈ সিহঁতৰ লগতে কোম্পানীৰ কাম কৰিবলৈ যাওঁ বুলি ভাবিছোঁ মামনি। মইনো আৰু কি ক'ম, সকলোবোৰ যেন দেখিছেই টকা পইচাৰ কিমান যে অসুবিধা হৈছে। কিন্তু এইকেইটা দিনত আপুনি নাথাকিলে মোৰ বহুত বেয়া লাগিব। যদি যাব খুজিছে আপুনি যাওক বাৰু। মাক সকলোবোৰ কথা ভালদৰে বুজাই থৈ যাব। মায়ে মাজে মাজে মোক বহুত খং কৰে যে। মই মাৰ লগত সকলোবোৰ কথাই আলোচনা কৰিলোঁ। মায়েহে মোক যাবলৈ কৈছে। তোমাক সকলোবোৰ চোৱা চিতা মায়ে কৰিব বোলে, অলপো কষ্ট পাবলৈ নিদিওঁ বুলি কৈছে। এতিয়া মাত্ৰ তুমি যাবলৈ ক'লেই মই যাব পাৰিম আৰু মামনি। ঠিক আছে, যাওক তেতিয়া। আৰু আপুনিনো কেতিয়া যাব বাৰু? মই কালিলৈ ৰাতিপুৱাই যাব লাগিব মামনি। ট্ৰেইনৰ টিকেটো কৰিব আছে আবেলিলৈ। আৰু সেয়েহে কাপোৰ কানিবোৰ ময়ে সামৰি লওঁ, তুমি বাৰু একো কৰিব নালাগে। সেইবোৰ সামৰি লৈ মই ট্ৰেইনৰ টিকেটটো কৰি থৈ আহিবগৈ লাগিব। হ'ব তেতিয়া, আপুনি সোনকালে যাওক তেতিয়া। আগতে টিকেটটো কৰি থৈ আহোঁগৈ, তাৰপিছতে কাপোৰ কানিবোৰ সামৰিলেও হ'ব নহয়। তুমি ঠিকেই কৈছা। মই সোনকালেই যাওঁ তেতিয়া। মই টিকটটো কৰি থৈ আহোঁগৈ। আৰু তুমি এনেকৈ বেছিকৈ শুই নাথাকিবা, এতিয়া উঠা, অলপ বাহিৰতে খোজ কাঢ়োগৈ, যোৱা। হ'ব বাৰু, আপুনি সোনকালেই যাওক, মোৰ কথা ইমান চিন্তা কৰি থাকিব নালাগে। খুৰী, তই যে আজি ইমান ৰাতিপুৱাই আমাৰ ঘৰলৈ আহিছ, কিবা অসুবিধা হৈছে নেকি বাৰু কচোন? একো অসুবিধা হোৱা নাই জেতুকী। ল'ৰাটো যোৱাৰে পৰা তাৰ একো খবৰ খাতি পোৱাই নাই, আৰু আমাৰ ঘৰত ফোনো নাই যে, সেই ভাবিলোঁ তোৰ ঘৰৰ পৰাই আহোগেচোন, কিবা খবৰ এটা পাওঁৱে বা কিজানি। পেহী, তই এনেই চিন্তা কৰি আছ। কালি ৰাতি সিহঁতে ফোন কৰিছিল নহয়। মই আমাৰ ল'ৰা দুটা আৰু মদনৰ লগতো কথা পাতিছিলোঁ, সিহঁতি সকলো ঠিকেই আছে। আৰু এটা কথা শুনচোন, আজি মোৰ একাউণ্টতে মদনে পইচা কেইটামান পঠাম বুলি কৈছে। মই আবেলিলৈ উলিয়াই দিম বাৰু, তই লৈ যাব পাৰিবি পেহী। এতিয়া আৰু তহঁতে ইমান চিন্তা কৰিবলগীয়া নাই আৰু। সিটো মাহে মাহে পইচা পঠিয়াই থাকিব নহয়। সি কাম কৰিবলৈ গৈছিলহে, পইচা পঠাব পৰা হ'লেই নে? তাত মানে বহুত পইচা পায়, সেইকাৰণে তই ইমান সোনকালে ইমান ধনী হৈ গৈছ জেতুকী। কিন্তু এটা কথা, তই আকৌ এইবোৰ কথা আমাৰ মামনি আগত নকবি। সি যে পইচা পঠাবই আজি, মই তাইক পইচা নাই পঠোৱা বুলিয়ে কৈ থাকিম। হ'ব খুৰী, তই এইবোৰ চিন্তা কৰিব নালাগে, মই নকওঁ বাৰু। আৰু এটা কথা কি জান, বহুত পইচা পায়ো তাতে। মই সেইকাৰণেহে মোৰ ল'ৰা দুটাক তাৰ পৰা আহিবলৈ দিয়া নাই। সিহঁতে বিয়া নাপাতোতে ডেকা হৈ থাকোঁতে অলপ টকা ঘটি লওক দে, তেতিয়া ইমান দিগদাৰ নহয় আৰু। তই নকবি বাৰু, মই এতিয়া গৈ থাকোঁ দে। মামনি বোলে গাটো ভাল নহয় হেনো, তাইক ডাক্তৰৰ ওচৰলৈ নিবগৈ লাগিব নেকি, তাৰো ঠিক নাই। যা খুৰী, ময়ো এইফালে যাওঁ। মোক মানুহ এঘৰে ফোন কৰিছিলোঁ, কেঁচুৱা এটা লাগে বোলে সিহঁতক, যিমান টকা লাগে বোলে সিমান টকা দিব, সিহঁতে কিনিয়ে ল'ব বাৰু। মই যাওঁচোন, তোমাক খবৰ কৰোঁ, কাৰোবাৰ ঘৰত পাওঁৱে বা কিজানি কেঁচুৱা এটা। জেতুকী, তই কথাটো ভালকৈ কচোন বাৰু, কিহৰ পইচা কথা আৰু কি কেঁচুৱা আনিবলৈ যোৱাৰ কথা কৈছ, মোক ভালদৰে বুজাই কচোন।
পেহী মোক মানুহ এঘৰে ফোন কৰিছিলোঁ। সিহঁতৰ মানুহৰ বিয়া পতা বহুত বছৰ হ'ল, এতিয়ালৈকে ল'ৰা ছোৱালী নাই। সেয়ে সিহঁতি ক'ৰবাত পালে কেঁচুৱা এটা তুলি ল'ব বোলে। তাৰ কাৰণে যিমান টকা লাগে সিমান টকা দিব, আৰু মই যদি ক'ৰবাত খবৰ কৰি দিওঁ তেতিয়াহ'লে মোকো কমিশ্যন দিব সিহঁতে। সেয়ে মই যাওঁচোন, ক'ৰবাত পাওঁ বা কিজানি কিছুমান দুখীয়া মানুহে দিবও পাৰে নহয় তেনেকৈ। ঐ জেতুকী, তই বেলেগত কেঁচুৱা বিচাৰি যাব নালাগে। আমাৰ মামনিৰে কেঁচুৱা হ'বচোন। তাই গম নোপোৱাকৈ নহ'লে তাই কেঁচুৱাটোকে আমি দুইজনীয়ে লগ লাগি বিক্ৰী কৰি দিম। তই কিবা এটা পাবি আৰু ময়ো অলপ পইচা পাম নহয়। কিন্তু পেহী মদনে গম পালে কথাটো বহুত বেয়া হ'ব নহয়। নাই, সি গম নোপোৱাকৈ কামটো কৰিব লাগিব। মই সকলোবোৰ তোক ক'ম বাৰু, কেনেকৈ কি কৰিব পাৰোঁ। এতিয়া তই বেলেগত কেঁচুৱা বিচাৰি যাব নালাগে আৰু তই মানুহৰ লগত কথা পাতি থ, কিমান টকা দিব আমাক। ঠিক আছে খুৰী, ভালেই হ'ব দে। আমি একেদিনে বহুত ধনী হৈ যাম দেই। বহুত টকা পাম কিন্তু আমি দুইজনীয়ে। অঁ, সঁচাকৈয়ে বহুত ধনী হৈ যাম। কথাটো ভাবিয়ে কিবা ভাল লাগিছে। এতিয়া মই সোনকালে যাওঁ দে, এক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁগৈ। আৰু তই পাৰ যদি এপাক যাবিচোন, মই তাতে একো নাজানো নহয় কথা বতৰা পাতিবলৈ। খুৰী মই যাম বাৰু। মদনে পঠিওৱা পইচা কেইটা উলিয়াই লৈ যাম, তাতে পইচা দৰকাৰ হ'ব পাৰে নহয়। তই এতিয়া সোনকালে যা। জেতুকী, ইমান দেৰি হ'ল চাচোন, একো এটা খবৰ পোৱাই নাই। এতিয়ালৈকে তাই কেঁচুৱা জন্ম হোৱাই নাই নে বাৰু? খুৰী কথাটো ময়ো ভাবিছোঁ। তাইক ইয়ালৈ অনাচোন বহুত সময় হ'ল, এতিয়ালৈকে যে একো এটা খবৰ পোৱা নাই। আপোনালোকলৈ এটা ভাল খবৰ আছে। আপোনালোকৰ বোৱাৰীৰ এজনী ছোৱালী জন্ম হৈছে। সঁচাকৈ কৈছেনে ডাক্তৰ? আমি পাতিহে আছিলোঁ, ইমান সময় একো এটা খবৰ পোৱা নাই। এতিয়াহে মনটো ভাল লাগিছে আমাৰ। কিছুমান বিশেষ কাৰণত অলপ পলম হ'ল, সেয়েহে আপোনালোকক খবৰটো দিব পৰা নাছিলোঁ। এতিয়া তেওঁলোক মাক আৰু সন্তান সকলো ঠিকেই আছে। আপোনালোকে পৰহিলৈ তেওঁলোকক ইয়াৰ পৰা লৈয়ে যাব পাৰিব। ছাৰ, আমি বাৰু তেওঁলোকক এবাৰ চাব পাৰিমনে এতিয়া? নিশ্চয় পাৰিব। আপোনালোক মোৰ লগতে আহক তেতিয়া। মামনি, তই যে অকল ছোৱালীজনী লৈ ভিতৰতে সোমাই থাক যে, ঘৰৰ কাম মানুহ কোনে কৰিব? মই সকলোবোৰ কাম কৰিব পাৰোঁ নেকি? মা, মইনো ক'ত ছোৱালীজনী লৈ ৰুমত সোমাই থাকোঁ বাৰু? আপুনি এনেকুৱা কথা কিয় কৈছে? তাই শুবলৈ আমনি কৰাৰ কাৰণেহে অলপ সময় ৰুমতে আছিলোঁ। তাইক শুৱাই থৈ যাওঁ বুলি ভাবিছিলোঁ, তাৰপিছতে কামবোৰ কৰিম বুলি ভাবিছিলোঁ। মা হ'ব, মই সকলোবোৰ জানো নহয়। মই চাই আছোঁ। মদন যোৱাৰ পৰা গোটেই ঘৰখনৰ কামবোৰ মোৰ ওপৰতে এৰি দিছ, আৰু নিজে একো এটা কামেই নকৰ। এতিয়া শুনি ল, ঘৰত ভাত বনাবলৈ খৰি এডালো নাই আজি। সেয়ে তই নৈ পাৰৰ হাবিখনলৈকে যা, অলপ খৰি আনগৈ তাৰ পৰা। ঠিক আছে মা, মই এতিয়াই যাম বাৰু। আপুনি ছোৱালীজনী চাব, তাই উঠি আকৌ আমনি কৰিব পাৰে নহয়। মই এইবোৰ চাব নোৱাৰোঁ দেই, মোৰ বেলেগ কাম আছে নহয়। আৰু মই জেতুকীৰ ঘৰৰ পৰা আহিবগৈ লাগিব। তাই মোক কালি কৈছিল মদনে বোলে পইচা কেইটামান পঠাইছে, সেইকেইটা মই আনিবলৈ যাব লাগিব। গতিকে তই ছোৱালীজনীৰ লগত লৈ যা, তাইক তাতে ক'ৰবাত শুৱাই থৈ তই খৰি চাবি। মই অলপ পাছত যাম বাৰু তোৰ ওচৰলৈ। আপুনি এইবোৰ কি কৈছে মা? ইমান অকণমানি ছোৱালীজনী লৈ মই বাৰু হাবিত কেনেকৈ খৰি বিচাৰিমগে? এমাহ হোৱাই নাই চাওকচোন, এনেকুৱা কথা কিয় কৈছে মা? ময়ো ল'ৰা ছোৱালী জন্ম দিছিলোঁ এটা সময়তো, ময়ো তেনেকৈ ডাঙৰ কৰিছিলোঁ। আমাৰচোন মদনৰ দেউতাক মদন বহুত সৰু থাকোঁতেই ঢুকাইছিল। তাক পিঠিত বান্ধি লৈ কিমান যে কাম কৰিলোঁ, তই কৰিব লাগিব এতিয়া। গতিকে এইবোৰ ভাবি থাকি লাভ নাই নহয়, সোনকালে যা, খৰি অলপ বিচাৰি আনগৈ। ঠিক আছে মা, মই এতিয়াই যাম বাৰু। আপুনি অলপ সোনকালে যাব কিন্তু। হ'ব, তই সোনকালে যা তেতিয়া, মই জেতুকীৰ ঘৰৰ পৰা আহোঁগৈ। জেতুকী, জেতুকী, সোনকালে এইফালে ওলাই আছোন, দেৰি নকৰিবি কিন্তু। কি হ'ল পেহী? এনেকৈ চিঞৰি যে, ক'ৰবাত কিবা হ'ল নেকি? কথা এটা শুন আকৌ জেতুকী, তই যে কালি মোক কৈছিলি মামনিক হাবিৰ পৰা খৰি আনিবলৈ পঠিওৱাৰ কথা, মই এতিয়া পঠিয়াই থৈ আহিছোঁ তাইক। ছোৱালীজনীৰ লগত লৈ গৈছে। গতিকে আমি দুইজনী এতিয়া যাওঁ ব'ল। এই সময়তে আমি তাইক ছোৱালীজনী চুৰ কৰি বিক্ৰী কৰিব লাগিব। হয় নেকি পেহী? তই ইমান খৰখেদাকৈ কামটো কৰিব পাৰিবি বুলি মই ভবাই নাছিলোঁ। ব'ল আমি এতিয়া দেৰি নকৰোঁ, সোনকালে কেঁচুৱাটো তাইৰ পৰা চুৰ কৰি আমি বিক্ৰী কৰি থৈ আহিম। আমি কিমান যে পইচা পাম আজি, 10 লাখ টকা, কম কথা নেকি? আমি একেদিনে বহুত ধনী হৈ যাম। এতিয়া দেৰি নকৰোঁ, সোনকালে যাওঁ ব'ল। হ'ব, কথাবোৰ পিছতে পাতিম, এতিয়া লৰালৈকে যাওঁ ব'ল। মোৰ ছোৱালীজনী কোনে লৈ গ'ল বাৰু? তাইক কাপোৰ এখন পাৰি শুৱাই থৈ মই খৰি কেইডাল চাইহে লৈছিলোঁ। তাৰপিছত আহি দেখোঁ ছোৱালীজনী সেইঠাত নাই। তাই মুখলৈ চাই মই জীয়াই আছিলোঁ। মই এতিয়া কাৰ লগত থাকিম? মানুহজনো ইমান দূৰণিত থাকে। আজি যোৱা ইমান দিন হ'ল, আজিলৈকে তেওঁৰ মাত এটা শুনিবলৈ পোৱা নাই। শাহু মায়ে মোক দেখিবই নোৱাৰে। এতিয়া মই কেনেকৈ জীয়াই থাকিম বাৰু? কি হ'ল এনেকৈ বহি লৈ যে কান্দি আছ? তাৰমানে নৈ পাৰৰ পৰা খৰিকেইডাল অনাৰ কাৰণে এনেকৈ নাটক কৰি আছহি এতিয়া? তইহে কাম কৰি খাইছ আৰু কোনো বোৱাৰীয়ে যেন কাম কৰি খোৱাই নাই। সেইটো কথা নহয় অ' মা। ছোৱালীজনী থৈ লৈ খৰি গোটাই থাকোঁতে ছোৱালীজনী কোনোবাই লৈ গ'ল। ইমানকৈ মই বিচাৰিছোঁ, ছোৱালীজনী ক'তো নাপালোঁ। আপুনি কিবা গম পায় নেকি মা? মোৰ ছোৱালীজনী ক'লৈ গ'ল বাৰু? মই এতিয়া কেনেকৈ জীয়াই থাকিম মা? এইবোৰ তই কি কথা ক'বলৈ আহিছ? ছোৱালীজনী জন্ম হোৱা এমাহ হোৱাই নাই, তাই নিজে ক'লৈ যাব? কেনেকৈ যাব? তাৰমানে তই তাইক ক'ৰবাত বিক্ৰী কৰি থৈ আহিছ? ইয়াত আহি তই মোক এনেকৈ মিছা কথা ক'বলৈ আহিছ?
নহয় মা, মই বাৰু নিজৰ ছোৱালীজনী কিয় বিক্ৰী কৰিম বাৰু? এনেকৈ কিয় কৈছে? বলক এতিয়া আমি দুইজনী যাওঁ, তাইক বিচাৰি আনোগৈ মা। আৰু এটাও কথা নকবি তই। এতিয়া তই এই ঘৰৰ পৰা ওলাই যা, তই ছোৱালী বিচাৰি আনগৈ। আৰু যেতিয়ালৈকে তই বিচাৰিব নোৱাৰ তাইক, তেতিয়ালৈকে তই এই ঘৰলৈ নাহিবি। আৰু এতিয়াই মই গৈ মদনক ফোন কৰি সকলোবোৰ কথাই ক'ম, তই যে ছোৱালীজনীক ক'ৰবাত বিক্ৰী কৰি থৈ আহিছ। আপুনি এনেকুৱা নকৰিব মা। এখেতৰ আগত এনেকৈ মিছা কথাবোৰ নলগাব। তেওঁ আঁতৰত থকা মানুহ, তেওঁ আপুনি যেনেকৈ কয় তেনেকৈ বিশ্বাস কৰি ল'ব। বলকচোন মা, আমি দুইজনী যাওঁ, ছোৱালীজনী বিচাৰি আনোগে। মই নাযাওঁ বুলি তোক কৈছো নে নাই? এনেকৈ তই বাৰে বাৰে মোক একেবোৰ কথাকে কিয় কৈ আছ? তই যা, তইহে কাৰোবাক বিক্ৰী কৰি থৈ আহিছ। গতিকে ছোৱালী বিচাৰিব নোৱাৰিলেকে তই এই ঘৰলৈ নাহিবি। এতিয়া তই এই ঘৰৰ পৰা ওলাই যা। ইয়াৰ পৰা ওলাই মই কলৈ যাম মা? মই ক'ত থাকিমগে? মোৰতো আৰু কোনো নাই। এনেকুৱা নকৰিব মা। মই কথা দিছো, মই ছোৱালীজনী বিচাৰি যাম, কিন্তু মোক ইয়াৰ পৰা উলিয়াই নিদিব মা। তই নিজে ইয়াৰ পৰা ওলাই যাবি নে তোক মই গতিয়ে বাহিৰ কৰি দিম? নে এতিয়াই মই মদনক ফোন কৰি সকলোবোৰ কথাই কৈ থৈ আহিমগে? ঠিক আছে মা, মই এতিয়াই যাওঁ। যেতিয়ালৈকে মই ছোৱালীজনী বিচাৰিব নোৱাৰো, মই তেতিয়ালৈকে এই ঘৰলৈ নাহো বাৰু। আপোনাৰ কথা মতেই মই সকলোবোৰ কৰিম, কিন্তু এখেতক মিছা কথাবোৰ নকব মা। যা যা, তোৰ ছোৱালী ময়ে বিক্ৰী কৰি থৈ আহিছো। তইনো এতিয়া ক'ত ছোৱালী বিচাৰি পাবি? তোক এনেকৈ বুদ্ধি কৰি মই এই ঘৰৰ পৰা খেদি পঠিয়ালো। মদনক ফোন কৰি তোৰ কথাই ক'ম নহয়, সি আহক, তাৰো মই বেলেগ ভাল ছোৱালী চাই বিয়া পাতিম। এতিয়াতো মোৰ হাতত বহুত টকা আছে, গতিকে কোনো চিন্তাই কৰিবলগীয়া নাই। ময়ো যাওঁ, এতিয়াই জেতুকীৰ ঘৰৰ পৰা আহোঁগে। তাইক সকলোবোৰ কথা ভালদৰে কওঁ, এইজনীক যে মই ঘৰৰ পৰা খেদি পঠালো। তাই যে বহুত ভাল, কিন্তু দেই, তাই বুদ্ধিমতী হৈ সকলোখিনি কৰি ইমান টকাৰ আজি মালিক হলো। বহুত ধনী হৈ গলো আজি মই। ইয়াতে সদায় ইমানবোৰ ভিক্ষাৰী মানুহ বহি বহি থাকে, আজি এজন মানুহো দেখা নাই। আজি প্ৰয়োজন হৈছে যে সেইকাৰণে কাকো পোৱা নাযায়। যাওঁ, সৌ আগৰ মন্দিৰৰ ওচৰলৈকে যাওঁচোন, তাতে পাওঁ বা কাৰোবাক কিজানি। এইটো দেখোন মদন। ই ক'ৰ পৰা আহিছে? ঐ মদন, কি খবৰ, ভালনে? তোক কিন্তু বহুত দিনৰ মূৰত দেখিছো দেই। ৰাজু তই? ময়ো কিন্তু তোক বহুত দিনৰ মূৰত দেখিছো। ভালনে বাৰু তোৰ? ভাল ভাল। তই পিছে ক'ৰ পৰা আহিলি? আৰু এনেকৈ বাছ ষ্টেণ্ডত লগ পালো যে তোক? কিনো কম ৰাজু, আমাৰ নিচিনা দুখীয়া মানুহৰ কথা। তহঁতৰ দৰেতো আমি ধনী মানুহ নহয় ৰাজু। সেয়ে মই অলপ দিনৰ কাৰণে বাহিৰত গৈছিলো, কোম্পানীত কাম কৰিছিলোগে। যেতুকী পেহীৰ ল'ৰা দুটাৰ লগতে আছিলো। এতিয়া বহুত দিন হ'ল যে, সেই বোলো ঘৰলৈকে এপাক যাওঁচোন। মই যোৱাৰ সময়ত আকৌ মামনিৰ কেঁচুৱা জন্ম হ'বৰ দিন হৈছিল, গম পাৱনে? মাৰ হাততে সকলো দায়িত্ব দি আৰু মই তালৈকে গুচি গৈছিলো টকা পইচাৰ অভাৱৰ কাৰণে। সেয়ে ভাবিলো ঘৰলৈকে যাওঁ আৰু। তাই চাগে ল'ৰা ছোৱালী ডাঙৰে হ'ল চাগে এতিয়া। কিনো কৰিবি এইবোৰ কথা ভাবি দুখ নকৰিবি দে। তহঁতৰ টকা পইচা নাই, কিন্তু আমাৰ টকা পইচা থাকিওতো নিজৰ সন্তান এটা নহ'ল। বেলেগৰ পৰা সন্তান এটা কিনি লৈ এতিয়া ডাঙৰ কৰিছো। কি, তহঁতৰ নিজৰ ল'ৰা ছোৱালী নাই নেকি? আৰু বেলেগৰ পৰা ল'ৰা ছোৱালী কিনি লৈছো মানে? আমাৰ নিজৰ সন্তান নাই নহয় মদন। তোকনো কি লুকুৱাম আৰু, সৰুৰ পৰাই তোৰ লগত সকলোবোৰ কথাই আলোচনা কৰোঁ। সেয়ে মানুহ এগৰাকীৰ পৰা 10 লাখ টকা দি ছোৱালী এজনী কিনি লৈছো। তাইকে নিজৰ সন্তান হিচাপে আৰু ডাঙৰ কৰিছো। এতিয়া ডাঙৰেই হৈছে আৰু লাহে লাহে। আজি তাকে মই ওলাই আহিছিলো, ইয়াতে বহুত ভিক্ষাৰী মানুহ থাকে। তাকে বোলো কাৰোবাক বিচাৰি লৈ যাওঁচোন, ছোৱালীজনীৰ হৈ কিবা এটা দান দিব লাগে বোলে। এওঁ কেইবাদিনৰ পৰাও কৈ আছে কথাটো, আজি বিচাৰিয়ে পোৱা নাই। সেইটোহে কথা মানে। আগৰ মন্দিৰৰ ওচৰত পাবি চাগে, তালৈকে বিচাৰি যা। ময়ো আহিছিলো এইফালে, অটো এখন পাওঁ বা ক'ৰবাত, ঘৰলৈ এতিয়া বহুতখিনি দূৰ আছে যে। আহচোন না, আমি দুইটাই যাওঁচোন মন্দিৰৰ ওচৰলৈ, কোনোবা ভিক্ষাৰী মানুহ পাওঁ বা, তাৰপিছত তোক ময়ে থৈ আহিমগে। হ'ব বল তেতিয়া, তোক দেখিলে মা আৰু মামনিও খুব ভাল পাব। বহুত দিন দেখা নাই যে তোক, এতিয়া দেৰি নকৰোঁ, সোনকালেই বল। কিমান আৰু মই এনেকৈ চলি ফুৰিম? ভিক্ষা কৰি কৰি চলিবলগীয়া হৈছে। ছোৱালীজনীকো গোটেইখন বিচাৰি ফুৰিলো, ক'তোৱেই বিচাৰি নাপালো। এতিয়াহে মই মনতে ভাবিছো, ছোৱালীজনী চাগে মায়ে কিবা এটা কৰিলে আৰু তেনেকৈ বুদ্ধি কৰি মোক ঘৰৰ পৰা উলিয়াই পঠালে। এখেত বাৰু কেতিয়া আহিব? তেওঁ আহি বাৰু মোক বুজি পাবনে? তেওঁ আহি পালেই চাগে মই ছোৱালীজনী ঘূৰাই পাম। মদন, এইখিনিতে এগৰাকী দেখিছো, তেওঁৰ ওচৰলৈকে যাওঁচোন। দাদা, আছে যদি কিবা এটা দি থৈ যাওকচোন। মই আজি কেইবাদিনো লঘোণেই আছো, একো খাবলৈ পোৱা নাই। এইকেইদিন মন্দিৰলৈ মানুহবোৰ বৰ বেছিকৈ অহা নাই। পাৰিলে কিবা এটা দি থৈ যাওকচোন দাদা। মোৰ হাতত এতিয়া তেনেকৈ একো নাই। মই আপোনাৰ ওচৰলৈ বিশেষ কথা এটাৰ কাৰণেহে আহিছো। মোৰ ছোৱালীজনীৰ হৈ দান এটা দিব লগা আছে, কোনোবা ভিক্ষাৰী মানুহক দিব লাগে। আপুনি কালিলৈ ৰাতিপুৱা আমাৰ ঘৰলৈ যাব লাগিব, পাৰিবনে বাৰু? ঠিক আছে দাদা, মই ৰাতিপুৱা যাম বাৰু। আজি বহুত দিন হ'ল ভালকৈ এসাঁজ খাবলৈকে পোৱা নাই। এনেকৈ আপোনাৰ ঘৰত গৈ যদি মই এসাঁজ পেট পুৰাই খাবলৈ পাওঁ, সেয়াই মোৰ কাৰণে বহুত দাদা। মই নিশ্চয় যাম বাৰু। ঠিক আছে, আপুনি ৰাতিপুৱাই এই ঠাইতে ৰৈ থাকিব, মই আপোনাক আহি লৈ যামহি। মদন, ব'ল এতিয়া যাওঁ, তোক থৈ আহোঁগৈ। মোৰ সকলো কাম হৈয়ে গ'ল আৰু। আহ ৰাজু, সোনকালে আহ। মোৰ ঘৰতো চাগে মা আৰু মামনিয়ে বাটেই চাই আছে। আজি কিমান দিন হ'ল যে সিহঁতক দেখি পোৱা নাই, গতিকে সোনকালে ঘৰ পাবগৈ লাগে। আহ।
আপুনি আপুনি ইয়াত কেনেকৈ আৰু আপুনি কেতিয়া আহিলে মামনি তুমি ইয়াত আৰু এনেকৈ ভিক্ষাৰীৰ ৰূপত তোমাৰ লগত কি কি হৈ গ'ল মামনি মোক সকলোবোৰ কোৱাচোন মদন তই এইবোৰ কি কথা কৈ আছ এই ভিক্ষাৰীগৰাকীক তই কেনেকৈ চিনি পাৱ মদন মোক ভালকৈ বুজাই কচোন কথাবোৰ মামনি তুমি দেৰি নকৰিবা তুমি সোনকালে কথাবোৰ কোৱাচোন কি হ'ল তোমাৰ লগত আৰু এনেকুৱা কি হ'ল যে তুমি ভিক্ষাৰী হ'ব লগা হৈ গ'লা আৰু আমাৰ সন্তানটি কি হ'ল মামনি এইবোৰ বহুত কথা আপুনি মোৰ কথাবোৰ বিশ্বাস কৰিব জানো মই তোমাক কোনোদিনেই অবিশ্বাস কৰা নাই মামনি সেয়ে তুমি সকলোবোৰ কথা মোক ভালদৰে কোৱাচোন আপুনি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰাই মায়ে মোক ভালদৰে মাত-বোল নকৰা হ'ল দেখিবও নোৱাৰে অলপো এনেকৈ অলপ দিন পিছত আমাৰ ছোৱালী এজনী জন্ম হৈছিল আৰু তাইক লৈ লৈ মই সকলো কাম কৰিব লাগে এদিন মায়ে মোক খৰি আনিবলৈ পঠাইছিল তাইক শুৱাই থৈ খৰি বিচাৰি আছিলো অলপ সময় পিছতেই ছোৱালীজনী সেই ঠাইৰ পৰা নোহোৱা হৈ গ'ল কি তুমি এইবোৰ কি কথা কৈছা মামনি আমাৰ সন্তানটো ক'লেই নোহোৱা হৈ যাব মই সঁচাকৈয়ে কৈছো গোটেইখন বিচাৰি বিচাৰি ছোৱালীজনী নাপালো আৰু ঘৰত আহি মাৰ আগত কথাবোৰ কলোহি কিন্তু মায়ে মই ছোৱালীজনীক ক'ৰবাত বিক্ৰী কৰি দিছো বুলি মোক ঘৰৰ পৰা উলিয়াই দিলে যেতিয়ালৈকে মই ছোৱালীজনী বিচাৰি উলিয়াব নোৱাৰো তেতিয়ালৈকে মোক ঘৰলৈ যাবলৈ মানা কৰিছে আৰু ছোৱালীজনী মই বিচাৰি নাপালো আৰু এতিয়া এনেকৈ মই য'ত ত'ত বহি ভিক্ষা খোজো তেনেকৈ যি পাৰো এসাঁজ খাই জীয়াই আছো আৰু মদন তোৰ মাতো আগতে এনেকুৱা নাছিল তেওঁতো মানুহক বহুত মৰম কৰে তই গুচি যোৱাৰ পাছত চাগে তেওঁক কোনোবা লোকৰ কথা শুনিলে সেয়ে চাগে তেওঁ মামনিৰ লগত এনেকুৱা কৰিলে মইনো কি ক'ম আৰু ৰাজু এইবোৰ যি কৰিছে ভগৱানে কৰিছে আৰু মই অলপো ইচ্ছা কৰা নাছিলো বাহিৰত কাম কৰিবলৈ যাবলৈ মায়ে মোক জোৰ কৰি পঠাইছিল মামনিৰ লগত এইবোৰ কৰিবৰ কাৰণেই জোৰ কৰি পঠাইছিল চাগে এতিয়া মোৰ সন্দেহ হৈছে আমাৰ ছোৱালীজনী চাগে মায়ে কাৰোবাক বিক্ৰী কৰিছিল বাৰু ৰাজু তই কথা এটা কচোন তই যে ছোৱালীজনী কিনি লৈছিলি কোন মানুহৰ পৰা কিনি লৈছিলি ক'ব পাৰিবিনে বাৰু মই মানুহবোৰ চিনি নাপাওঁ মদন কিন্তু তাতে দুগৰাকী মানুহ আহিছিল এগৰাকী বুঢ়ী মানুহ তোৰ মাৰ দৰে লাগিছিল মদন কিন্তু তেওঁক মই বাৰে বাৰে সুধিছিলো তোৰ কথা তেওঁ চিনি নাপাওঁ বুলি ক'লে বলচোন বাৰু তোৰ ঘৰলৈকে যাওঁ তেওঁক দেখিলে মই নিশ্চয় গম পাম কি আপুনি সঁচাকৈ ছোৱালী এজনী কিনি লৈছিল নেকি সেইজনীয়ে চাগে মোৰ ছোৱালীজনী আপুনি বাৰু তাইক এবাৰ চাবলৈ দিবনে আমাক ঘূৰাই দিবনে বাৰু মামনি মইনো কি ক'ম আৰু ছোৱালী এজনী আমি 10 লাখ টকা দি কিনি লৈছিলোঁ তাই এতিয়া আমাৰ নিজৰ সন্তানৰ দৰেই হ'ল গতিকে তাইক বাৰু কেনেকৈ ঘূৰাই দিম কোৱাচোন আৰু যদি সঁচাকৈ তাই তোমালোকৰ সন্তান হয় ভালেই হ'ব দিয়া তাই আমাৰ লগতে থাকি আমাকে মাক দেউতাক হিচাপে ভাবিব আমিয়ে ডাঙৰ কৰিম তাইক সেইখিনি তোমালোক মোৰ বন্ধু হিচাপে সহায় কৰিবা আৰু যদি সঁচাকৈ তোমালোকৰ সন্তান হয় তেতিয়াহ'লে ঘূৰাই কেতিয়াও নুখুজিবা ৰাজু এইবোৰ কথা আমি পিছতো পাতিম এতিয়া সোনকালে ঘৰলৈ যাওঁ মাৰ মুখামুখি হ'লেহে সকলোবোৰ কথা গম পোৱা হ'ব আৰু মামনি ব'লা এতিয়া আমি ঘৰলৈ যাওঁ তুমি আৰু এনেকৈ য'ত ত'ত বহি ভিক্ষা খুজিব নালাগে আৰু কিন্তু মায়ে জানো মোক ঘৰত সোমাবলৈ দিব ছোৱালীজনীটো মই বিচাৰিয়ে নাপালো গতিকে আপুনিয়ে যাওক মই পাছতেই যাম নালাগে মামনি আমি একেলগৈ যাম ব'লা যাওঁ এতিয়া মায়ে কিবা ক'লে এতিয়া মই আছোঁ নহয় তোমাৰ লগত ভয় নকৰিবা আমি সোনকালেই যাওঁ ব'লা কথাবোৰ কোনটো সঁচা কোনটো মিছা উলিয়াবগৈ লাগিব ৰাজু তয়ো সোনকালে ব'ল আমি তোৰ মাৰ লগত সকলোবোৰ কথা পাতি লওঁগে বোৱাৰীজনীক ঘৰৰ পৰা খেদি দিয়াৰ দিন ধৰি মোৰ গাটো সদায় অসুস্থই হৈ থাকে মই বহুত অন্যায় কৰিলোঁ তাইৰ লগত সেয়ে চাগে ভগৱানে মোক এনেকুৱা অৱস্থা কৰিছে এই কথাবোৰ যদি মদনে গম পায় মোক বাৰু ক্ষমা কৰিবনে সি জেতুকীৰ কথা শুনি শুনি মই নিজৰ বোৱাৰীজনীক বহুত কষ্ট দিলোঁ তাৰ ফল আজি মই ভোগ কৰিছোঁ মোৰ মুখৰ আগত ঠাণ্ডা পানী অকণ দিবলৈও আজি মানুহ নাই তাইক লগ পালেই মই তাইৰ ওচৰত ক্ষমা খুজিব লাগিব ল'ৰাটোক সকলোবোৰ সঁচা কথা মই নিজে কৈ দিম যি শাস্তি দিয়ে দিব আৰু মা এনেকৈ শুই আছ যে তোৰ গা চা বেয়া নেকি মই আহিলোঁ নহয় তই যে মোক এবাৰো মতা নাই মা বোপাই তই কেতিয়া আহিলি মই একো গমেই পোৱা নাছিলোঁ মোৰ গাটো বহুত বেয়া বোপাই মই অহা অলপ সময় হ'ল মা ৰাস্তাতে মামনিক লগ পালোঁ তাই মন্দিৰৰ সন্মুখতে বহি ভিক্ষা খুজি আছিল কিন্তু এনেকুৱা কিয় হ'ল মা যাৰ কাৰণে মামনিয়ে ৰাস্তাত গৈ ভিক্ষা খুজিব লগা হ'ল মইতো তোক বহুত বিশ্বাস কৰিছিলোঁ কিন্তু তই মোৰ লগত এনেকুৱা কিয় কৰিলি মা এইবোৰ বহুত কথা বোপাই তোক নিশ্চয় মামনিয়ে সকলোবোৰেই কৈছে মোৰ ভুল হৈছিল বোপাই জেতুকীৰ কথা শুনি শুনি মই বহুত ডাঙৰ ভুল কৰিছিলোঁ
তহঁতে মোক এতিয়া ক্ষমা কৰি দিবি। মই আৰু আগৰ দৰে হৈ থকা নাই। মই এতিয়া বহুত অসুস্থ। তহঁত নহ'লে মোক চাবলৈ কোনো নাই অ'। মা, আপুনি মোৰ লগত ইমান ডাঙৰ অন্যায় কিয় কৰিলে মা? আৰু মোৰ সন্তানটো যে মই বিক্ৰী কৰি দিছিলো বুলি কৈছিলে, সেই সন্তানটো বাৰু আপুনিয়ে বিক্ৰী কৰা নাছিল জানো মা? আজি আপুনি সকলোবোৰ সঁচা কথা কৈ দিয়কচোন মা। মা, মই মদনৰ লগৰ ৰাজু। সিদিনাখনি আপুনি আৰু এগৰাকী মহিলাই যে কেঁচুৱাটো মোক বিক্ৰী কৰিছিল, মইতো আপোনাক বহুতবাৰ সুধিছিলোঁ আপুনি মদনৰ মাক নেকি, কিন্তু সেইদিনা আপুনি এবাৰো সঁচা কথা নক'লে। আজিহে মই সকলোবোৰ কথা গম পালোঁ। আপুনি ইহঁতৰ লগত এনেকুৱা কিয় কৰিলে মা? বোপাই, মোৰ ভুল হৈছিল অ'। টকা পইচা লোভৰ কাৰণেই মই এইবোৰ কৰিছিলোঁ, আৰু এইবোৰ লোভ দেখুৱাইছিল মোক জেতুকীয়ে। সেইদিনা মই তোমাৰ ওচৰত ধৰা পৰোঁ বুলি বহুত ভয় খাইছিলোঁ। সেয়ে মই বহুত সোনকালে তাৰ পৰা আঁতৰি আহিছিলোঁ বোপাই। তুমি বাৰু আমাৰ সন্তানটো ঘূৰাই দিবানে? মই যিমানখিনি পাৰোঁ পইচা ঘূৰাই দিম। মা, আমাৰতো আৰু সন্তান কোনোদিনেই নহয় জীৱনত। ডাক্তৰে সেই কথা কৈ দিছে। আৰু আপোনাৰ পৰা কিনি লোৱা ছোৱালীজনী আমি নিজৰ ছোৱালী হিচাপে ডাঙৰ কৰিছোঁ। তাই মোক দেউতা বুলি মাতে আৰু এওঁক মা বুলি মাতে। তাইক বাৰু এতিয়া কেনেকৈ ঘূৰাই দিম বাৰু? তাইক ঘূৰাই দিলে আমাৰ একোৱেই নাথাকিব। আপুনি ইমান ডাঙৰ ভুল কিয় কৰিলে, যাৰ কাৰণে মদন, মামনি আৰু আমিও কষ্ট পাবলগীয়া হৈছে আজি? আপুনি এনেকৈ দুখ নকৰিব। ছোৱালীজনী আপোনালোকৰ লগতেই থাকক, নিজৰ সন্তান হিচাপে ডাঙৰ কৰিব। কোনোদিন তাইক কষ্ট পাবলৈ নিদিব। মাত্ৰ এটাই অনুৰোধ, মাজে সময়ে আমাক তাইক চাবলৈ দিব, এষাৰ কথা পাতিবলৈ দিব তাইৰ লগত। ঠিক আছে, মই তেতিয়া গৈ থাকোঁ। এই কথাবোৰ এওঁৰ আগত ক'বগৈ লাগিব নহয়। আৰু তোমালোক পাৰিলে এদিন যাবা, ছোৱালীজনী চাই আহিবাগে তেতিয়া। কিন্তু এটাই অনুৰোধ কৰি থৈ যাওঁ, তাইক তোমালোকে লৈ অহাৰ কথা কোনোদিনেই নাভাবিবা। ঠিক আছে ৰাজু, তই যা তেতিয়া। মই সোনকালেই যাম তোৰ ঘৰলৈ। ময়ো নিজৰ সন্তানটো এতিয়ালৈকে দেখাই নাই নহয়, এবাৰ চাই আহিমগে। তাই তোৰ লগতেই থাকক, আৰু মোৰ লগত থকা, মোৰ বন্ধুৰ লগত থকা একেই কথা। মাত্ৰ নিজৰ সন্তান হিচাপে ডাঙৰ কৰিবি। তই এতিয়া যা ৰাজু। মামনি, তই বাৰু মোক ক্ষমা কৰি দিবিনে অ' মামনি? সেইদিনা কেঁচুৱাটো মই আৰু জেতুকীয়ে বিক্ৰী কৰিছিলোঁগৈ অ'। আৰু কেঁচুৱাটো বিক্ৰী কৰিবৰ কাৰণে তোক তেনেকৈ হাবিৰ পৰা খৰি আনিবলৈ পঠাইছিলোঁ। তই মোক মাফ কৰি দিবিনে? মই বহুত ডাঙৰ ভুল কৰিছিলোঁ অ'। এতিয়া আৰু এইবোৰ ভাবি লাভ নাই মা। যি ভুল কৰিলে আৰু এনেকৈ ভৱিষ্যতে আৰু ভুল নকৰিব। মানুহে মনত কষ্ট পায় নহয়। মোৰ লগত আপুনি যিখিনি কৰিলে তাৰ কাৰণে মই মনত বহুত কষ্ট পালোঁ অ' মা। নিজৰ সন্তানটোক হেৰুৱাই যে মই কিমান কষ্ট পাইছোঁ, সেই কথা আপোনাৰ আগত মই ক'ব নোৱাৰোঁ আজি। কিন্তু আপুনি টকাৰ লোভত পৰি একোৱেই গম পোৱা নাছিল। সঁচাকৈ অ' মা, তই যে এনেকুৱা কাম কৰিব পাৰিবি মই কোনোদিনেই ভবা নাছিলোঁ। তোৰ ওপৰত বহুত বিশ্বাস আছিল, যাৰ কাৰণে মামনি তেনেকুৱা এটা অৱস্থাটো মই তোৰ লগত এৰি থৈ গৈছিলোঁ। কিন্তু তই মোৰ সকলো বিশ্বাসেই শেষ কৰি দিলি অ' মা। এতিয়া আৰু এইবোৰ ভাবি লাভ নাই আৰু। বোপাইও, মই বাৰে বাৰে কৈছোঁচোন মোৰ ভুল হ'ল বুলি। মোক ক্ষমা কৰি দেচোন অ' বোপাই। আৰু এটা কথা শুনচোন, এই যে ৰাজুৰ ঘৰলৈ মোকো লৈ যাওঁ লগতে। ময়ো ছোৱালীজনী চাবলৈ বিচাৰোঁ। নাতিজনী চাবলৈ মোৰো মন যায়। এবাৰ চাই আহোঁগে ব'ল, আমি গোটেইকেইটা যাওঁ ব'ল। হেৰি, মায়ে যেতিয়া নিজৰ ভুল বুজি পাইছে, ক্ষমা কৰি দিয়ক আৰু। এইবোৰ কথা ধৰি থাকি লাভ নাই নহয়। এই সময়ত আৰু মাক আমি কষ্ট দিব নালাগে। এতিয়া মা বুঢ়া হৈছে, গতিকে আমি ভালদৰে মৰম শুশ্ৰূষা কৰিবহে লাগে। আগৰ কথাবোৰ আৰু ধৰি নাথাকিব। আৰু শুনকচোন, আমি এতিয়া ৰাজুৰ ঘৰলৈকে যাওঁ ব'লক, ছোৱালীজনী চাই আহোঁগেচোন। ঠিক আছে মামনি, কিন্তু এটা কথা কি জানা, তুমি বহুত বেছি সহজ সৰল, যাৰ কাৰণে তোমাৰ লগত এনেকুৱা কৰিবলৈ মা আৰু জেতুকী পেহীয়ে সুবিধা পালে। এতিয়াৰ পৰা আৰু এনেকৈ মানুহক সুবিধা নিদিবা, অলপ কঠোৰ হ'বলৈ শিকিবা। এতিয়া ব'লা, আমি তিনিওটাই তাৰ পৰাই আহোঁগে, ছোৱালীজনীক চাই আহোঁগে। মা, তয়ো এতিয়া এনেকৈ দুখ কৰি নাথাকিবি, মনটো ভাল কৰ, আমি তাইক চাই আহোঁগে ব'ল। ঠিক আছে, ব'ল তেতিয়া। মামনি, তুমি মোক ধৰি দিয়াচোন, মোৰ খোজকাঢ়িবলৈকে দিগদাৰ হয়। সোনকালে যাওঁ ব'লা এতিয়া আমি।